হেল্ল' গাইছ, আজি আছে ভগৱত মানে কি আপোনালোকক ধুনীয়াকৈ দেখাম মানে আমাৰ গোটাই মানে কুলেটিহেন বঢ়িয়াকৈ মানে গোৱা এটা ঘূৰাই আৰু মই ধুনীয়াকৈ আজি বঢ়িয়াকৈ একদম কুৰ্তা পাইজামা পিন্ধি লৈছোঁ আৰু এতিয়া বঢ়িয়াকৈ যাম আপোনালোকক ধুনীয়াকৈ দেখাম, চাই থাকক। যামেই আৰু আমাৰ বঢ়িয়াকৈ এইটো মন্দিৰ কেনে হৈছে বনাত ক'ব আপোনালোকে। বঢ়িয়াকৈ এডাল হৈছে বেলগাছ আৰু এইটো হৈছে মন্দিৰ। ধুনীয়াকৈ আমি এতিয়া সুন্দৰকৈ যাম, আপোনালোকে চাই থাকক। আৰু ফাইনেলি আমি জাগাখিনি আহি পালোঁ ধুনীয়াকৈ। আমাৰ এইটো গৌৰৱ আৰু চাই দিয়া তুমি তোমাৰ মুখেৰ আন্ধাৰ হৈছে বাবা। আৰু আমি মানে এইটো গোহাঁই ঘৰ আমাৰ, আৰু আমি এই গোহাঁই ঘৰটোৰ পৰা ধুনীয়াকৈ যাম বঢ়িয়াকৈ। আমাৰ লগত বহুতকেইটা চলি আছে আৰু এইটো আছে বোনা। তো গাইছ আমাৰ যাত্ৰা আৰম্ভ হয় না নহয় গৌৰৱ? যাত্ৰা আৰম্ভ এই বা আমাৰ বোনা। তো ফাইনেলি আমি ধুনীয়াকৈ যাই আছোঁ গৌৰৱ আৰু মই। যাত্ৰা আৰম্ভ, আপোনালোকে ধুনীয়াকৈ চাব ভিডিঅ'টো। আৰু আমি বৰ্তমান আহি ধুনীয়াকৈ ফটাকানি পাই গ'লোঁ। মানে আমাৰ জাগা ঘৰ নাম আছে ফটাকানি, সেই জাগা পাই গ'লোঁ আস্তে আস্তে। আৰু আপোনালোকে ধুনীয়াকৈ চাই থাকক। আমি বৰ্তমান ধুনীয়াকৈ বাসুদেৱ মন্দিৰ আহি পালোঁ বঢ়িয়াকৈ। বাসুদেৱ মন্দিৰৰ গেট পালোঁ বঢ়িয়াকৈ। আৰু ভিতৰত সোমাম, আপোনালোকক দেখাম, ধুনীয়াকৈ চাই থাকিব। আমি সোমাই গ'লোঁ ভিতৰত। এতিয়া আমি মানে একদম বাসুদেৱ মন্দিৰত লগি যাম, বঢ়িয়াকৈ চাই থাকিব। গৌৰৱ কেনে লাগিছে? গৰমটো অলপ বেছি কেতিয়া অকণ নাই, গৰমটো লাগি গৈছিল। আৰু গাইছ দেখিছেনে এক পৰপে আটা বাঢ়ি আছে। আৰু আমি বাসুদেৱ মন্দিৰ ধুনীয়াকৈ পাই গ'লোঁ। ভিতৰতে সুন্দৰকৈ সোমাম আৰু বঢ়িয়াকৈ আপোনালোকক দেখাম, চাই থাকিব। এইটোৱে হৈছে বাসুদেৱ মন্দিৰৰ গেট। আৰু বাসুদেৱ মন্দিৰত আমি সুন্দৰকৈ সোমাই গ'লোঁ, সুন্দৰকৈ মজাকৈ সোমাই গ'লোঁ। এতিয়া বঢ়িয়াকৈ নাচা হ'ব গাইছ, নাচা। ভিতৰত সোমাই গ'লোঁ, ধুনীয়াকৈ বহি গৈছোঁ আমি। আমাৰ কিছুমান ফটো উঠি আছে বঢ়িয়াকৈ। আৰু আমাৰ এইটো আমাৰ বোনা। ফাইনেলি ধুনীয়াকৈ মানে ওপৰত দেখি আহিলোঁ, মানে বাসুদেৱ মন্দিৰৰ ওপৰত বঢ়িয়া লাগে। মানে এই দেখিছিলে পৰিৱেশটো, ওপৰৰ পৰিৱেশটো কি বঢ়িয়া। চবে এটা জিৰাই আছে। আৰু আমাৰ ইয়াতে আমাৰ ৰাকেশ আছে, আমাৰ ৰাকেশক দেখাব লাগে। ৰাকেশে ভিডিঅ' দিছে আৰু আমাৰ এতিয়া চলি আছে সৰু সৰু চলি। আমি এতিয়া বাসুদেৱ মন্দিৰৰ পৰা ধুনীয়াকৈ ওলাই আহিলোঁ। আহি পেলাই এতিয়া আগতে তো গাইছ মানে বাসুদেৱ মন্দিৰৰ পৰা ওলাই আহিলে মানে কি এতিয়া আমি মানে অলপমান জেগা আছে, সেইখিনি জেগা ঘূৰিলে আমাৰ কামটো খতম। আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব। তো বাকী গাইছ মানে আমি যিখিনি ইয়াত কৰিলোঁ চবখিনি আপোনালোকক দেখালোঁ। মানে এতিয়া ভাতটো খাব বাকী, মানে ভাতটোনো কি দেখাম। আৰু আজিলৈ ভিডিঅ'টো এইখিনি। আৰু আপোনালোকে যদি ভাল পায় তেতিয়া লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো ধুনীয়াকৈ কৰি দিব।